পাটনাৰ দৰে চিকিৎসা কৰিব বিচাৰিছে নেকি? হাড়ৰ যিকোনো চিকিৎসাৰ বাবে এতিয়াৰে পৰা যাব নালাগে পাটনালৈ। এতিয়াৰে পৰা পাটনাৰ দৰে চিকিৎসা কৰিব পাৰিব নগাঁৱতে। ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক। 25 জুলাইত নগাঁৱত আহি আছে পাটনাৰ অস্থিৰোগ বিশেষজ্ঞ ডক্টৰ অমিত কুমাৰ। আপুনি হাড়ৰ সমস্যাত ভুগি আছে নেকি? হাড়ৰ বিষ বা কঁকালৰ বিষত ভুগি আছে নেকি আপুনি? তেন্তে চিন্তাৰ আৰু কাৰণ নাই। বহু টকা খৰচ কৰি পাটনালৈ যাব নালাগে আপুনি। নগাঁৱৰ ষ্টাৰলেব ডায়েগনষ্টিক্সত লগ পাব পাটনাৰ বিশেষজ্ঞ ডক্টৰ অমিত কুমাৰক। কেৱল 25 জুলাইতে নহয়, প্ৰতি মাহৰ শেষৰ 2 শনিবাৰেও লগ পাব ডক্টৰগৰাকীক। আগতীয়াকৈ এপইণ্টমেণ্ট ল'বলৈ তলত থকা নম্বৰত যোগাযোগ কৰক। পাটনাৰ বিখ্যাত কলনী হস্পিটেলৰ পৰা আহিব ডক্টৰগৰাকী। নগাঁৱৰ ষ্টাৰলেব ডায়েগনষ্টিক্সত সেৱা আগবঢ়াব ডক্টৰজনে। আপুনি হাড়ৰ বিভিন্ন ধৰণৰ বিষ অনুভৱ কৰি আছে নেকি? কঁকালৰ বিষ, হাড়ৰ যিকোনো বিষ বা স্পণ্ডিলাইটিছ, যিকোনো হাড় ভঙা, জন্মগতভাৱে হাত ভৰি বেকা হৈ থকা আদি ৰোগীসকলে এতিয়াই যোগাযোগ কৰক। কমপ্লিকেটেড চাৰ্জাৰী, ৰিভিজন অফ ফেইল্ড চাৰ্জাৰী, জইণ্ট ৰিপ্লেচমেণ্ট, স্পাইন চাৰ্জাৰী এণ্ড কমপ্লিকেটেড ট্ৰমা চাৰ্জাৰীও কৰিব পাৰিব আপুনি। আমি পুনৰবাৰ জনাইছো এই খবৰ। আপুনি বাৰু পাটনাৰ দৰে চিকিৎসা কৰিব বিচাৰিছে নেকি? হাড়ৰ যিকোনো চিকিৎসাৰ বাবে এতিয়াৰে পৰা যাব নালাগে পাটনালৈ। এতিয়াৰে পৰা পাটনাৰ দৰে চিকিৎসা কৰিব পাৰিব নগাঁৱতে। 25 জুলাইত নগাঁৱত আহি আছে পাটনাৰ অস্থিৰোগ বিশেষজ্ঞ ডক্টৰ অমিত কুমাৰ। আপুনি হাড়ৰ সমস্যাত ভুগি আছে নেকি? হাড়ৰ বিষ বা কঁকালৰ বিষত ভুগি আছে নেকি আপুনি? তেন্তে চিন্তাৰ আৰু কাৰণ নাই। বহু টকা খৰচ কৰি পাটনালৈ যাব নালাগে আপুনি। নগাঁৱৰ ষ্টাৰলেব ডায়েগনষ্টিক্সত লগ পাব পাটনাৰ বিশেষজ্ঞ ডক্টৰ অমিত কুমাৰক। কেৱল 25 জুলাইতে নহয়, প্ৰতি মাহৰ শেষৰ 2 শনিবাৰেও লগ পাব ডক্টৰগৰাকীক। আগতীয়াকৈ এপইণ্টমেণ্ট ল'বলৈ তলত থকা নম্বৰত যোগাযোগ কৰক। পাটনাৰ বিখ্যাত কলনী হস্পিটেলৰ পৰা আহিব ডক্টৰগৰাকী। নগাঁৱৰ ষ্টাৰলেব ডায়েগনষ্টিক্সত সেৱা আগবঢ়াব ডক্টৰজনে।